আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। ৰূপহী আমাৰ অসম, ভাৰতীয়াৰ সোণৰ অসম, গঢ়িবলে আমি এখন বিকশিত সুৰক্ষিত অসম। দলে বলে যাওঁ একেলগে, পদুমৰ চিনত আকৌ ভোট দিবলে। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। অমৃতকাল আহিলে, সমৃদ্ধিও আহিলে, মোদীজীৰে শাসন কালত ঘৰে ঘৰে সুখ বাঢ়িলে। অৰুণোদয় আঁচনিয়ে মহিলাক সন্মান যাচিলে, ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টেণ্ড আপ ইণ্ডিয়াই বহু সপোন পূৰালে। অমৃতকালত দেশৰ সপোন দিঠক হৈ ফুলিলে। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। দুইটাৰো বৰাকৰ দুয়ো পাৰো জ্বলিল, পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলিল। ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশিল, দুৰ্নীতি কুশাসন নিমিষতে আঁতৰিল। ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল, ঘাটে ঘাটে উন্নয়নৰ নিচান জিলিকিল। দলে বলে যাওঁ একেলগে, পদুমৰ চিনত আকৌ ভোট দিবলে। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। বলে বলে डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, भारत माता की। এবাৰ মোদী চৰকাৰ। সবার খবর ভাল, এফালে দেখা পাব খবর ভাল, সবরে সবরে খবর ভাল। নরেন্দ্র মোদী, মহেশ্বৰ দাস ডাঙৰীয়া আৰু আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ, আপোনালোকে গম পায় নহয়।